বোকাখাত সমষ্টিৰ বহু অঞ্চলত পানীৰ প্ৰকোপ কমিছে যদিও আতৰা নাই বান আক্ৰান্তৰ দুৰ্দশা। বাদুলিপাৰাৰ বহুকেইখন গাঁৱৰ মূল পথ বহুতৰে ঘৰ এতিয়াও পানীৰ মাজতে আছে। যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৰাইজ। বানত বিস্তৰ ক্ষতিসাধন হ'ল কৃষিপথাৰ, ঘৰবাৰীটো এককাল পৰ্যন্ত পানী। চৰকাৰে 15,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰিছে যদিও সেয়াও পৰ্যাপ্ত হোৱা নাই। বোকাখাত সমষ্টিৰ বাদুলিপাৰাত বানাক্ৰান্তৰ কি ধৰণৰ প্ৰতিক্ৰিয়া? এই সন্দৰ্ভত অধিক তথ্য জনাব আমাৰ সাংবাদিক মৃদুস্মন্ত বৰুৱাই। হয়, শাওনৰ বলিয়া বানে কি ধৰণে তছতছ কৰিছে গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্ত আমি পৰিৱেশবোৰ দেখুৱাই আছোঁ। এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ বোকাখাত সমষ্টিৰ যি কাণফলাটো দেখিবলৈ পোৱা গৈছে যে বানৰ আজি বহুত দিনৰ পৰা সংহাৰ ইতিমধ্যে কৰিছে আৰু এই যিসমূহ বিস্তৰ কৃষিভূমিয়ে হওক বা ঘৰ বাৰী কেওফালে হাহাকাৰময় পৰিৱেশ। আৰু আমি এটা পৰিয়ালৰ কাষত আহি উপস্থিত হৈছোঁ। এই পৰিয়ালটি বহুত দিনৰ পৰা আজি 20টাতকৈ অধিক দিন এনেদৰে পানীৰ মাজত আবদ্ধ হৈ আছে। আমি সেই ঘৰখনলৈ আমি আহিবলৈ যত্ন কৰিছোঁ। যিটো পথেদি আহিছোঁ সেই পথটো এককাল পৰ্যন্ত পানী। আমি কোনোমতে আহি পৰিয়ালটোক কাষ চাপিবলৈ যত্ন কৰিছোঁ আৰু তেওঁলোকৰ চাওক ঘৰখনত সম্পূৰ্ণ ঘৰখনত কেনেধৰণে কেওফালে পানী আৰু পানী। আমি স্থানীয় লোকসকল আছে, আমি কথা পাতিবলৈ যত্ন কৰোঁ। আপোনালোকক দেখিছোঁ গোটেই অঞ্চলটো একেবাৰে প্লাবিত হৈ গ'ল। বহুত দিনৰ পৰা এতিয়া সংহাৰ। হয়, নিশ্চিতভাৱে যোৱা 21 জুলাই তাৰিখৰ পৰা আজিৰ তাৰিখলৈকে আপোনালোকে দেখিছে যে মানুহৰ ঘৰত মানে এককাল পৰ্যন্ত পানী হৈছে আৰু এই কাণফলা ভকত গাঁৱৰ ৰাইজ আচলতে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আৰু পৰিয়ালৰ মাজৰ ঘৰখনত এজন ব্যক্তি আছে, বাকীসকল মহিলাসকল বা যি যুৱক যুৱতী আছে তেওঁলোকে বাদলিপাৰা হাইস্কুলত তেওঁলোকে আশ্ৰয় শিবিৰ তাতে তেওঁলোকে থিতাপি ল'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। কিন্তু ভাল খবৰ এটাই যে আজিৰ পৰা পানী অকণমান শুকাইছে, অকণমান সকাহ পাইছে। আৰু আমি স্থানীয় বিধায়ক তথা প্ৰশাসন চৰকাৰখনলৈ এটা অনুৰোধ জনাইছোঁ, যি 15,000 টকা তেওঁলোকে আগবঢ়াইছিলে সেই 15,000 টকা কিছুমান যিসকল সঁচা অৰ্থত তেওঁলোকৰ ঘৰত পানী সোমাইছে তেওঁলোকে পোৱা আমি দেখিবলৈ পোৱা নাই। সেইবাবে প্ৰশাসনে তেওঁলোকে যাতে ঘৰলৈ আহি তথ্যসমূহ গোটাই পেলাই তেওঁলোক যিসকলে পাব লাগে আছে তেওঁলোকক যাতে সেই অনুদানসমূহ প্ৰদান কৰে, আমি তাৰ বাবে আচলতে আপোনালোকক অনুৰোধ জনাইছোঁ। হয়, এয়া হৈছে বানাক্ৰান্তৰ যি দুৰ্দশা। চাওক লোকগৰাকী আছে ঘৰত, কেৱল তেওঁ আবদ্ধ হৈ আছে। পৰিয়ালৰ বাকী সকলো লোক ইতিমধ্যে আমি এইফালে যাব পাৰিম। বাকী সকলো লোক শিবিৰত আছে, কিন্তু তেখেত অকলেই ইয়াতে ঘৰতে আছে আৰু তেওঁৰ ঘৰখনৰ পৰিৱেশটো আমি দেখুৱাবলৈ যত্ন কৰিম। আমি কিছু সোমাই আহিবলৈ যত্ন কৰিছোঁ যে আপুনি যদি নিজ চকুৰে ইয়াত নাচায় তেনেদৰে আপুনি অনুভৱ কৰিব নোৱাৰিব। এই যিটো চাওক টিউবৱেলটো এতিয়া পানীৰ তলত, তেওঁলোকৰ এতিয়া খাবলৈ এটুপিয়াত পানী নাই। এইটো তেওঁলোকৰ পাকঘৰ আছিল, কিন্তু পাকঘৰটো এতিয়া সম্পূৰ্ণৰূপে পানীত ইতিমধ্যে জাহ গৈছে। আমি দাদা অকণমান কথা পাতিবলৈ যত্ন কৰিম। এইফালে যথেষ্ট দ, আমি ভিতৰলৈ সোমাই আহিছোঁ আৰু কিছু দাদাজনৰ সৈতেও আমি কিছু কথা পাতিবলৈ যত্ন কৰোঁ। এইটো আপোনাৰ পাকঘৰ আছিলে ন? অঁ, এইটো পাকঘৰটো এতিয়া চাওক দেখিছোঁ গোটেই পানী হয়। বহুত কষ্ট এইকেইদিন পুৰা হৈছে আমাৰ পানী হোৱাৰ কাৰণে। কিমান দিন হ'ল আমাৰ আজি হ'ল প্ৰায় আগতো পানীও ভালমান কেইদিন থাকিলে, তাৰ দ্বিতীয়তে এইটো পানী আহি পালেই প্ৰায় আজি ভালমান কেইদিন হৈ গ'ল আৰু আমাৰ খালি হিচাপ নাই আৰু কিমান কেইদিন হৈছে। ঘৰ বাকীবোৰ মানুহ আমাৰ হাইস্কুলত থাকে বাদলিপাৰা শিবিৰ পাতি। কি হ'ব আপোনাৰ ঘৰখন এতিয়া পানী শুকোৱাৰ পিছতো দেখিছোঁ গোটেই বোকাই শেষ কৰি পেলালে। শুকোৱাৰ পিছত আৰু মেৰামতি কৰিব লাগিব। তাৰপৰা চৰকাৰৰ ফালৰ পৰা আমি 15,000 টকা এটা পালোঁ, তাৰে 10,000 উলিয়ালোঁ এই পানী শুকোৱা দেখি মেৰামতি কৰিম বুলি। তাৰপৰা দেখিলোঁ পানী আকৌ দ্বিতীয়বাৰ আহিলে, সেই 10,000 টকাটো এতিয়া খৰচ বছ নকৰি আকৌ আমি ডাকঘৰতে জমা থৈ বাকী 5,000টো উলিওৱা নাই। 15,000 টকাতে পৰ্যাপ্ত? 15,000টো নহ'ব মেৰামতি কামখিনি। যিমানখিনি নষ্ট হ'ল আপোনাৰ 15,000 নহ'ব। তেনেকুৱা আৰু কিমান খৰচ হয় নাজানো। এয়া হৈছে বানাক্ৰান্তৰ যি দুৰ্দশা দুৰ্গতিৰ গতি আমি দেখুৱাই আছোঁ। আৰু এই ভিতৰৰ যিটো ঘৰটোৰ ভিতৰতো যথেষ্ট পানী আছিলে, এতিয়া কিছু পানী কমিছে আৰু এতিয়া আমি ভিতৰৰ পৰিৱেশটো কিছু দেখুৱাম। চাওক ভিতৰৰ এতিয়া যথেষ্ট পানী এতিয়া কমিছে, কিন্তু দুৰ্দশা আঁতৰা নাই। এই সকলো নিশ্চিতভাৱে দুৰ্দশা আঁতৰা নাই। মৃদুস্মন্ত বৰুৱাক ধন্যবাদ জনাইছোঁ। বোকাখাতৰ বিভিন্ন অঞ্চলত এতিয়া এনেধৰণে ঘৰৰ ভিতৰতো পানী আছে, কিন্তু বান শুকুৱাই কিছু অঞ্চলত বান শুকাইছে কিছু পৰিমাণে, কিন্তু বান শুকাইছে যদিও বানাক্ৰান্তৰ কিন্তু দুৰ্দশা শেষ হোৱা নাই।